নমস্কাৰ। এতিয়া আঘোণৰ বতৰ, পথাৰৰ সোণগুটি চপোৱাৰ সময়। সেয়েহে ৰাজ্যৰ পথাৰসমূহত ধান দোৱাত ব্যস্ত হৈ পৰিছে কৃষিজীৱী ৰাইজ। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাও। জামুগুৰিহাটৰ কন্যকা বহুমুখী পামত দাৱনীৰ সৈতে একেলগে ধান দালে বিধায়কগৰাকীয়ে। পুনৰবাৰ জনাইছো, এতিয়া আঘোণৰ বতৰ, পথাৰৰ সোণগুটি চপোৱাৰ সময়। ৰাজ্যৰ পথাৰসমূহত ধান দোৱাত ব্যস্ত হৈ পৰিছে কৃষিজীৱী ৰাইজ। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। হাজৰিকাৰ কন্যকা বহুমুখী পামত দাৱনীৰ সৈতে একেলগে ধান দালে বিধায়কগৰাকী। উল্লেখযোগ্য যে বিধায়কগৰাকীৰ তৎপৰতাতেই 700 বিঘা ভূমিত কন্যকা বহুমুখী পামখন গঢ় লৈ উঠিছে। এই বিশাল কৃষি পামখনত আছে কলা জহা, মানিকী মাধুৰী, কেতেকী জহা, কোনকণী জহা, পদুমী জহা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ ধান। আৰু আজি প্ৰায় 200 গৰাকী দাৱনীৰ সৈতে পথাৰত এনেদৰে ধান দোৱা দেখিবলৈ পোৱা গ'ল বিধায়ক পদ্ম হাজৰিকা। এই কন্যকা পামত ধানৰ উপৰিও বিভিন্ন প্ৰজাতিৰ কল, শাক পাচলি আদি উপলব্ধ হয়। এই পামখনৰ জৰিয়তে অঞ্চলটোৰ বহুকেইগৰাকী শিক্ষিত নিবনুৱা যুৱক স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। কন্যকা বহুমুখী পামত আজি এনেদৰে বিধায়কগৰাকী প্ৰায় 200 গৰাকী দাৱনীৰ সৈতে পথাৰত ধান দোৱা দেখিবলৈ পোৱা গ'ল। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাতেই প্ৰায় 700 বিঘা ভূমিত কন্যকা বহুমুখী পামখন গঢ় লৈ উঠিছে। এতিয়া আঘোণৰ বতৰ, পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ কৃষিজীৱী ৰাইজ। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাও। হাজৰিকাৰ কন্যকা বহুমুখী পামত দাৱনীৰ সৈতে একেলগে ধান দালে বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে বিধায়কগৰাকীৰ তৎপৰতাতেই প্ৰায় 700 বিঘা ভূমিত কন্যকা বহুমুখী পামখন গঢ় লৈ উঠিছে। এই বিশাল কৃষি পামখনত আছে কলা জহা, মানিকী মাধুৰী, কেতেকী জহা, কোনকণী জহা, পদুমী জহাকে ধৰি বিভিন্ন উন্নত প্ৰজাতিৰ ধান। আজি এনেদৰে 200 গৰাকী দাৱনীৰ সৈতে পথাৰত ধান দালে বিধায়কগৰাকী। এইটো আমাৰ সপোন আছিল, আমাৰ আশা আছিল যে এই পথাৰখন আগতে বেলেগ মানুহে খেতি কৰিছিল, বেলেগ ধৰণৰ মানুহে, কিন্তু আমি থলুৱা মানুহ একত্ৰিত হৈ ইয়াত যেতিয়া মাটি ৰুইছিলোঁ বহুতে আমাক কৈছিল যে হ'ব জানো ধান, কিন্তু আজি যি ধান উৎপন্ন হৈছে, যেনেধৰণে উৎপন্ন হৈছে ইয়াত আমি হেৰাই যাব বিচৰা যে ক'লা জহা, কোনকণী জহা, মানিকী মাধুৰী, কেতেকী জহা, পদুমী জহা, এই ধান খেতি প্ৰায় 700 বিঘা মাটিত আমি কৰিছোঁ। আৰু ইয়াত আমি থলুৱা ৰোৱনীসকলে সেই সময়ত মাটি ৰুলে, আমাৰ যুৱকসকল একত্ৰিত হৈ হাল চাল বালে, আৰু আমাৰ দাৱনীসকল আজি যেনেকৈ মাটি ইয়াত ধান দাবলৈ আহিছে, যে তেওঁলোকে আনন্দমুখ পৰিৱেশত আজি ধান দাবলৈ আহিছে। আৰু ইয়াৰ পৰা আমি যিখিনি চাউল উৎপাদন হ'ব বা আমি যিখিনি বীজ উৎপাদন ইয়াত কৰিম, যে যোনে বিচাৰে এই বীজখিনি আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু চাউলৰ কাৰণে এক মানুহৰ ফালৰ পৰাও, ৰাইজৰ ফালৰ পৰাও যে এই চাউলখিনি আমি কেনেকৈ পাম বা এই যোগাযোগ কৰিছোঁ যে আমাৰ বজাৰখন আছে, পথাৰখন আছে, পথাৰত খালি কৰিব লাগে, আমি বজাৰতে বস্তুখিনি উলিয়াই দিব লাগে। কন্যাকাই আমি এই পদক্ষেপেই লৈছোঁ যে কন্যাকাই মাছ, মাংস, গাখীৰ উৎপাদন কৰিবৰ কাৰণে পদক্ষেপ লৈছোঁ। কন্যাকাই কৃষিজাত সামগ্ৰী, বিশেষকৈ ধান খেতি আমি হেৰাই যাব বিচাৰোঁ। আমাৰ ল'ৰাবিলাকতো বহিৰাজ্যত গুচি গৈছে ধান খেতি পথাৰবিলাক এৰি চনে পেলাই থৈ। এই চনে পৰা পথাৰবিলাক আমি এতিয়া বেলেগ মানুহে কৰাতকৈ আমি এতিয়া থলুৱা যুৱকক একত্ৰিত কৰিবলৈ লৈছোঁ, থলুৱা দাৱনী, থলুৱা ৰোৱনী। গতিকে আমি প্ৰডাকশ্যন কৰি অট'মেটিক আমি ৰাইচ মিল বহাইছোঁ কন্যাকাই। বজাৰলৈ এই আমি ক'লা জহা চাউল, কোনকণী জহা চাউল, মানিকী মাধুৰী চাউল, পদুমী জহা, কেতেকী জহা, এই চাউল আমি বজাৰলৈ মেলি দিম। আৰু বীজ আমি সংৰক্ষণ কৰিম। যিসকল যুৱকে কৃষি বা ধান খেতি কৰিব বিচাৰে জহা ধানৰ, তেওঁলোকলৈও আমি বীজ দিম। যে আমি যি আশা কৰিছিলোঁ
সেই সপোন আজি আমাৰ কিন্তু বাস্তৱত ৰূপায়িত হৈছে। ইমান ভৰা ধাননি পথাৰ য'ত আমি ধান দেখিলে মন ভাল লাগি যোৱা যে মোতকৈ ওখও হৈছে ক'ৰবাত ধান। গতিকে এই ধান দাবলৈ পাই আমাৰ দাৱনীসকলে কিমান আনন্দ ফূৰ্তি হৈছে। এই আনন্দ ফূৰ্তিবিলাক হেৰাই যাবলৈ ধৰিছে। আমি কন্যাকাই সংগঠিত ৰূপত আমি কৃষি বিপ্লৱ অৰ্থনৈতিক বিপ্লৱৰ যি যাত্ৰা কৰিছোঁ, মই আহ্বান জনাম যে সমগ্ৰ অসমৰ যুৱক যুৱতীয়ে এই যাত্ৰা আৰম্ভ কৰক সংগঠিত ৰূপত। স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে অসম চৰকাৰে যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে যে এইটোতো সংগঠিত ৰূপত আমি যাত্ৰা আৰম্ভ একেলগে কৰোঁ আহক। আমি স্বনিৰ্ভৰশীল হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰশীল অসম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল ভাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰশীল অসমৰ আমাৰ দুইখন চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত আমি সহযোগ কৰি আমি এক অৰ্থনৈতিক পৰিৱৰ্তন আনিবৰ কাৰণে থলুৱা যুৱক যুৱতীসকল একত্ৰিত আহক। এই আহ্বান এই পথাৰৰ পৰাই মই যি অসমৰ যুৱক যুৱতীক জনাইছোঁ। এইটো আমাৰ সপোন আছিল, আমাৰ আশা আছিল যে এই পথাৰখন আগতে বেলেগ মানুহে খেতি কৰিছিল, বেলেগ ধৰণৰ মানুহে, কিন্তু আমি থলুৱা মানুহ। বিশেষ খবৰটো দিয়ে ষ্টুডিঅ'ৰ পৰা মই জনক দেখাই বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PI নিউজ। ধন্যবাদ।